এসময়ত এখন গাঁৱত এজন সৰু ল'ৰা তাৰ মাক বাপেকৰ সৈতে বাস কৰি আছিল। এবাৰ স্কুলৰ গৰমৰ বন্ধত সি তাৰ মোমায়েকৰ ঘৰলৈ কেইদিনমান থকাকৈ আহিল। মোমায়েকৰ ঘৰত আহি সি তাৰ ককাকৰ সৈতে খেলা ধূলা কৰে। ককাকৰ সৈতে ইঘৰ সিঘৰত ফুৰিবলৈও যায়। এনেকৈ এদিন খেলাৰ মাজতে সি ককাকক ক'লে, ককা মই ডাঙৰ হৈ এজন সফল ব্যক্তি হ'ব বিচাৰোঁ আৰু লাইফত টকা পইচাৰ কোনো প্ৰব্লেম নোহোৱাকৈ এজন ধনী ব্যক্তি হ'ব বিচাৰোঁ। ককা তুমি মোক সফল হ'বৰ কাৰণে কিবা এটা উপায় দিব পাৰিবানে? তেতিয়া নাতিৰ কথা শুনি ককাকে হাঁহি এটা মাৰি ক'লে, ঠিক আছে নিশ্চয় তোমাক মই এটা উপায় দিম। ককাকে নাতিয়েকক এখন গছপুলিৰ বাগিচালৈ লৈ গৈ তাৰ পৰা দুটা সৰু গছপুলি উভালি আনিলে আৰু ঘৰলৈ আহি ককাকে তাৰে এটা গছপুলি ডাঙৰ পাত্ৰ এটাত ৰুই সেইটো ঘৰৰ ভিতৰতে ৰাখি দিলে আৰু আনটো গছপুলি তেওঁ ঘৰৰ বাহিৰৰ এডোখৰ ঠাইত ৰুই দিয়ে। গছপুলি দুটা দুই ঠাইত ৰোৱাৰ পাছত তেওঁ নাতিয়েকক সুধিলে, তুমি কোৱাচোন কোনজোপা গছপুলি ভৱিষ্যতে ডাঙৰ হ'ব পাৰিব? নাতিয়েকে অলপ সময় ভাবি ককাক ক'লে, ককা আমি ঘৰৰ ভিতৰত যিটো গছপুলি ৰুইছোঁ সেইটো ভৱিষ্যতে ধুনীয়াকৈ ডাঙৰ হ'ব পাৰিব। কাৰণ সেই গছপুলিটো ঘৰৰ ভিতৰত কোনো প্ৰব্লেম নোপোৱাকৈ সুৰক্ষিত হৈ থাকিব। কোনো বাধা বিঘিনি আহি গছপুলিটোৰ হানি কৰিব নোৱাৰিব। আৰু যিটো গছপুলি আমি বাহিৰত ৰুইছোঁ সেই পুলিটো ডাঙৰ হ'বলৈ বহুত ৰিস্ক আছে, যেনে প্ৰচণ্ড ৰ'দ বৰষুণ ধুমুহা আৰু জীৱ জন্তুৰ পৰা পুলিটোৰ বহুত ৰিস্ক আহিব পাৰে। নাতিয়েকৰ কথা শুনি ককাকে মিচিকিয়া এটা হাঁহি মাৰিলে আৰু ক'লে, ঠিক আছে এতিয়া এই দুটা গছপুলিৰ ভৱিষ্যতে কি হয় আমি কেইবছৰমান পাছত গম পাম। এনেদৰে 5 বছৰ পাৰ হৈ গ'ল আৰু 5 বছৰৰ পাছত সেই ল'ৰাজন আকৌ এবাৰ স্কুলৰ বন্ধত মোমায়েকৰ ঘৰলৈ যায়। এইবাৰ সি তাৰ ককাকক লগ পাই দেখিলে ককাক আগতকৈ বেছি বুঢ়া হৈ গৈছে। সি ককাকক আকৌ এবাৰ ক'লে, ককা যোৱাবাৰ আহোঁতে মই তোমাক সুধিছিলোঁ মই ডাঙৰ হৈ সফল হ'বলৈ কি কৰিব লাগিব, ধনী হ'বলৈ কি কৰিব লাগিব, কিন্তু তুমি তাৰ উত্তৰ মোক আজিলৈকে নিদিলা। এইবাৰ তুমি মোক ইয়াৰ বিষয়ে ক'বই লাগিব। ককাকে তাৰ ফালে চাই হাঁহি এটা মাৰিলে আৰু ক'লে, এইবাৰ নিশ্চয় ক'ম, কিন্তু তাৰ আগতে আমি 5 বছৰ আগত ৰুই থোৱা গছপুলি দুটা চাওঁ ব'লা। এইদৰে কৈ ককাকে তাক ঘৰৰ ভিতৰত ৰুই থোৱা সেই গছপুলিটো প্ৰথমে দেখাবলৈ লৈ গ'ল। সি দেখিলে সেই গছপুলিটো এতিয়া যথেষ্ট ডাঙৰ হৈছে। তাৰপিছত সি ককাকৰ সৈতে ঘৰৰ বাহিৰত ৰুই থোৱা গছপুলিটো চাবলৈ গ'ল। আৰু সি দেখি আচৰিত হ'ল এটা সৰু গছপুলি এতিয়া এজোপা বিশাল গছৰ আকাৰ লৈছে। ডাঙৰ ডাঙৰ ঠাল ঠেঙুলি আৰু গা গছৰে এজোপা প্ৰকাণ্ড গছৰ ৰূপ লৈছে। গছজোপাৰ ছায়াত এতিয়া মানুহ জিৰণি ল'ব পৰা হৈছে। ককাকে নাতিয়েকৰ মুখৰ ফালে চাই ক'লে, এতিয়া কোৱা কোনজোপা গছপুলি ডাঙৰ আৰু মজবুত হৈছে? কোনজোপা গছপুলি বেছিকৈ আগবাঢ়ি গ'ল আৰু ডাঙৰ আৰু শক্তিশালী হ'ল? তেতিয়া নাতিয়েকে ক'লে, সেইজোপা গছপুলি যিটো পুলি আমি বাহিৰত ৰুইছিলোঁ। কিন্তু ককা এইটো কেনেকৈ সম্ভৱ? এই গছজোপাইটো বহুত সমস্যাৰ মাজত ডাঙৰ দীঘল হৈছে, বহুত ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। তথাপিও কিন্তু এই গছজোপা ইমান ডাঙৰ কেনেকৈ হ'বলৈ পালে? ককাকে তাৰ মুখৰ ফালে চাই ক'লে, বোপাই তুমি ঠিকেই কৈছা, যিজোপা গছপুলি আমি বাহিৰত ৰুইছিলোঁ সি হয়তো বহুত অসুবিধাৰ সন্মুখীন হৈছে, বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই সকলোবোৰ বিপদৰ মাজতো সেই অসুবিধা আৰু সমস্যাসমূহকো নেওচি এতিয়া সি এজোপা প্ৰকাণ্ড গছৰ ৰূপ লৈছে। এতিয়া ই তাৰ ঠাল ঠেঙুলি আৰু অধিক মজবুত আৰু ডাঙৰ কৰিব পাৰিব। ৰ'দ বৰষুণ ধুমুহা যিমানেই যি নাহক কিয় এইবোৰে তাক আৰু অধিক মজবুত আৰু শক্তিশালী কৰি গৈ থাকিব। আৰু সেই কাৰণে আজি ই ইমান প্ৰকাণ্ড গছৰ ৰূপ ধাৰণ কৰিব পাৰিলে। এতিয়া যিমান ৰ'দ বৰষুণ ধুমুহা বতাহ আহিলেও ইয়াৰ কোনো ক্ষতি কৰিব নোৱাৰে। ককাকে নাতিয়েকৰ ফালে চাই ক'লে, বোপাই জীৱনত সদায় এটা কথা মনত ৰাখিবা, যেতিয়ালৈকে তুমি পৰিশ্ৰম নকৰা, কষ্ট নকৰা, যেতিয়ালৈকে তুমি সমস্যাসমূহৰ সন্মুখীন নোহোৱা, কঠিন পৰিস্থিতিৰ সন্মুখীন নোহোৱা, তেতিয়ালৈকে তুমি তোমাৰ জীৱনত সফল হ'ব নোৱাৰা, ছাকচেছফুল হ'ব নোৱাৰা আৰু এজন ধনী ব্যক্তি হ'ব নোৱাৰা। যদি তুমি সদায় জীৱনত আৰামেই কৰিব বিচাৰা, নিজকে কষ্ট দিব নিবিচৰা, নিজক সদায় এটা কমফৰ্ট জোনত ৰাখিব বিচৰা, তেতিয়া তুমি লাইফত ইমান আগবাঢ়ি যাব নোৱাৰিবা, সফল হ'ব নোৱাৰিবা যিমানখিনি তুমি হ'ব লাগিছিল। আৰু যদি তুমি লাইফত সকলো সমস্যাৰ বাবে সাজু হৈ থকা, সকলো কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাজু হৈ থকা, তেনেহ'লে তোমাক সফল হোৱাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে। যিমান ডাঙৰ প্ৰব্লেম আহিলেও তুমি সহজতে তাৰ সমাধান কৰিব পাৰিবা। ককাকৰ কথা শুনি ল'ৰাজন ভাবুক হৈ পৰিল আৰু সেই প্ৰকাণ্ড গছজোপাৰ ফালে চাই চাই নিজৰ জীৱনটোৰ কথা ভাবিবলৈ ধৰিলে। বন্ধুসকল, সমস্যা বাধা বিঘিনি এই সকলোবোৰক আমি জীৱনৰ শত্ৰু হিচাপে লওঁ, কিন্তু এই সমস্যাসমূহেই, এই বাধা বিঘিনি আৰু ঘাত প্ৰতিঘাতেই আমাক জীৱনটো গঢ়ি তুলিব পৰাকৈ শক্তিশালী কৰি তোলে। জীৱনত সফল হ'বলৈ এইবোৰেই আমাক একোটা লেচন দিয়ে। যিসকল ছাকচেছফুল ব্যক্তি আছে তেওঁলোকে সদায় কয় যে যদি আপোনাৰ লাইফত কোনো সমস্যা অহা নাই, কোনো প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হোৱা নাই, তেন্তে বুজি লওক আপুনি ভুল পথত গৈ আছে। জীৱনত ছাকচেছফুল হ'বলৈ হ'লে সমস্যাৰ সন্মুখীন হ'বই লাগিব। বন্ধুসকল,
বন্ধুসকল এনে ধৰণৰ আৰু অধিক ভিডিঅ' চাবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি লাইক এটি দিবলৈ নাপাহৰিব লগতে আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰি তেওঁকো জীৱনত সফল হ'বলৈ উৎসাহিত কৰি তুলিব ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ